গাইজ ট্ৰেন্সফাৰ বিচৰা শিক্ষকসকললৈ বহুত ভাল খবৰ আছে। আজিৰ ভিডিঅ'টোত মই শিক্ষকৰ মানে ট্ৰেন্সফাৰক লৈ আজিৰ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। চেনেলত যদি নতুনকৈ আছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব। তো দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ গাইজ, মই মোৰ ইউটিউব চেনেল নিউ ডিম ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে। শিক্ষকসকললৈ এটি বহুত ভাল খবৰ লৈ আনিছোঁ। মই এই গ্ৰীষ্ম বন্ধৰ ভিতৰতে হেনো মানে শিক্ষকৰ যিবিলাক শিক্ষক দূৰত কাম কৰি আছে সেই শিক্ষকসকলৰ মানে বদলীকৰণৰ কামসমূহ সম্পূৰ্ণ কৰা হ'ব। ইতিমধ্যে কিছু সংখ্যক লোকে বদলীকৰণৰ মানে ইতিমধ্যে পাই গৈছে। একক বদলীকৰণ মানে ছিংগুল ট্ৰেন্সফাৰৰ কথা কৈছোঁ। 2022 চনতে এপ্লাই কৰিব দিছিলে, কিন্তু সৰহ সংখ্যক মানুহে ইতিমধ্যে মানে ট্ৰেন্সফাৰ পোৱা নাই। তেখেতসকলে মানে ৰখি আছে, বহুত অপেক্ষা কৰি আছে। বহুতে দূৰ দূৰণিত কাম কৰি আছে, শদিয়াৰ পৰা ধুবুৰীলৈ বহু দূৰ ঠাইত মানে তেখেতসকলে আজি 10 বছৰৰো বেছি মানে প্ৰায় 12 বছৰ মানে অতিক্ৰম কৰিলে, কিন্তু এতিয়ালৈ ট্ৰেন্সফাৰ পোৱা নাই। কিন্তু এই শেহতীয়াকৈ মানে খবৰ লাভ কৰা গৈছে আৰু শিক্ষামন্ত্ৰী মহোদয়েও জনাইছে যে এই বিষয় শিক্ষক আৰু মানে শিক্ষকৰ অনুপাত ৰক্ষা কৰি হেনো এই গ্ৰীষ্ম বন্ধত ট্ৰেন্সফাৰৰ কামসমূহ মানে নিষ্পত্তি কৰিব। ইতিমধ্যে মানে কামসমূহ আৰম্ভ হৈ গৈছে। শিক্ষকসকললৈ জাননী প্ৰেৰণ কৰিছে যে বিষয় শিক্ষক আৰু মানে শিক্ষকৰ কোৱালিফিকেশ্যন এই শিক্ষা ক্ষেত্ৰত আপডেট কৰিব দিছে। গাইজ, ইতিমধ্যে সৰহ সংখ্যক শিক্ষকে মিউচুৱেল ট্ৰেন্সফাৰ লাভ কৰিছে, যদিও বহুতখিনি আবেদন এতিয়াও পেণ্ডিং হৈ আছে। আবেদনৰ কামখিনি মানে কৰা হোৱা নাছিলে, কিন্তু এতিয়া বৰ্তমানে এই কামবিলাক আৰম্ভ কৰা হৈছে। খুব সম্ভৱ এই জুন মাহৰ লাষ্টৰ ফালে হয়তো 1 তাৰিখত মানে এনেকুৱা যিবিলাক মিউচুৱেল ট্ৰেন্সফাৰ অলৰেডি আগত এপ্লাই হৈ আছিলে এইখিনি মানে অৰ্ডাৰ ওলোৱাৰ এটা পূৰ্ণ সম্ভাৱনা আছে। আৰু ইয়াৰ লগতে মানে ছিংগুল ট্ৰেন্সফাৰৰ ভেৰিফিকেশ্যনবিলাক চলি থকা হৈছে, যিহেতু মানে শিক্ষামন্ত্ৰী মহোদয়ে কোৱা মতে এইবাৰ মানে ট্ৰেন্সফাৰৰ যিখিনি সমস্যা আছে সকলোখিনি দূৰ কৰিব লাগে। প্ৰায় এতিয়া মানুহ বেছি ট্ৰেন্সফাৰৰ আবেদন নাই। এতিয়া কমেও ছিংগুল ট্ৰেন্সফাৰ 10,000ৰ তলত আছে। আগতেও বহুতখিনি আছিলে, এই বহুতখিনি মানে এতিয়ালৈ নিষ্পত্তি হৈছে আৰু বহুতখিনি বাকী আছে। এতিয়া ইতিমধ্যে মিউচুৱেলৰ কামবিলাকতো আৰু বছৰৰ প্ৰতি মানে 3 মাহ 6 মাহৰ মূৰে চলিয়ে থাকে, কিন্তু ছিংগুল ট্ৰেন্সফাৰবিলাক আৰু 1 বছৰ ধৰি আজি দিয়া নাছিলে। এতিয়া হেনো এই গৰমৰ বন্ধত এই সুখবৰটো শিক্ষকসকলে লাভ কৰিব। গতিকে দূৰ দূৰণিত থকা শিক্ষকসকলক কৈছোঁ, আপোনালোকে ধৈৰ্য ধৰক, অতি শীঘ্ৰেই আপোনালোকে মানে সুখবৰ লাভ কৰিবা। আৰু এই মোৰ চেনেলৰ তৰফৰ পৰা শিক্ষামন্ত্ৰী মহোদয়ক মানে বিশেষভাৱে অনুৰোধ যে এই দূৰ দূৰণি যিসকল শিক্ষকে 10 বছৰ অতিক্ৰম কৰিলে এইসকল শিক্ষকক মানে অতি শীঘ্ৰে মানে বিনা চৰ্তে মানে ঘৰৰ ওচৰৰ মানে ব্লকত বা ক্লাষ্টাৰত বদলীকৰণৰ সুবিধাটো দিব লাগে। আৰু যিখিনি মানে নতুনকৈ LP UP মানে নিযুক্তি হ'ব, এইখিনি নতুন মানুহখিনি কমেও 3 পৰা 5 বছৰ মানে অকণমান হ'লেও মানে বাহিৰত মানে অতিক্ৰম কৰাৰ এটা ব্যৱস্থা কৰি দিয়ক, যাতে দূৰৰ মানুহখিনি ওচৰত আহিব পাৰে, যিখিনি পুৰণা মানুহ। আৰু জীৱনৰ চাকৰি কালৰ আৰম্ভণি কালটো মানে বাহিৰত কটাও একো অসুবিধা নাথাকে, 3 পৰা 5 বছৰ। আৰু মানে পিছত যেতিয়া দূৰত যাবলগীয়া হয় তেতিয়া মানে অসুবিধাৰ সন্মুখীন হয়। গতিকে দূৰৰখিনি এতিয়া চৰকাৰে মানে মই ভাবোঁ আৰু এইখিনি মানে দূৰত যিখিনি কাম কৰি আছে সেইখিনিক মানে চৰকাৰে বিনা চৰ্তে ঘৰৰ ওচৰত দিব লাগে। আৰু যিখিনি মানে নতুনকৈ নিযুক্তি হ'বলগীয়া আছে LP UP হাইস্কুল, এইখিনিক অকণমান দূৰত ৰাখক। 3 পৰা 5 বছৰ কমেও যিমান পাৰে কম দিন আপোনালোকক দূৰত ৰাখি আকৌ তেখেতসকলকো ওচৰত অনাৰ ব্যৱস্থা কৰিব লাগে। গাইজ, এই দূৰত কাম কৰা শিক্ষকসকলক ওচৰত ট্ৰেন্সফাৰ দিব লাগে নে নালাগে আপোনালোকে কমেণ্ট কৰি জনাবচোন বাৰু। এই শিক্ষকসকলক যিহেতু এতিয়া ইতিমধ্যে মানে অনলাইনত এটেণ্ডেঞ্চ দিয়াৰ কথা কৈছে, 15 মিনিট সময় যদি দেৰি হৈ যায় মানে তেওঁলোকৰ CL কাটা যাব। আৰু শিক্ষকসকলৰ স্কুলবিলাক মানে প্ৰায়ভাগেই মানে গাঁও অঞ্চলত ভিতৰুৱা যাতায়াতৰ অসুবিধা থাকে, সেয়েহে মানে তেওঁলোকে সময়মতে কিছুমানে মানে উপস্থিত হোৱাত অসুবিধাৰ সন্মুখীন হৈছে। আৰু চৰকাৰী অফিচবিলাক সদায় মানে টাউন অঞ্চলত বা চক বজাৰ এনেকুৱা টাইপত মানে অফিচবিলাক থাকে। গতিকে সকলো মানে চাকৰিকে একে কম্পেয়াৰ কৰিলে মানে নহ'ব, মানে শিক্ষকৰ সমস্যা বহুত আছে। গতিকে চৰকাৰে এইখিনি চাই শিক্ষকসকলক প্ৰায় মানে পাৰিলে আৰু নিজৰ ব্লকত মানে চাকৰি দিয়াৰ ব্যৱস্থা কৰক। আৰু যিমান পাৰে তেখেতসকলক উপস্থিতিকে আৰু কিবা ব্যৱস্থা টাইট দিয়ক লাগে, কোনো কথা নাই, কিন্তু শিক্ষকসকলক প্ৰথমে মানে অসুবিধাৰ বাবে তেখেতসকলক ৰক্ষা কৰিব লাগিব। গতিকে ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কমেণ্ট কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'সমূহ আপোনালোকে পাৰিলে শ্বেয়াৰ কৰিব, যাতে সকলোৱে কথাখিনি গম পায়, ৰাইজে কথাখিনি সঁচা মিছা গম পায়। তো বাৰু আজি ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। চাই থাকিব মোৰ পৰৱৰ্তী ভিডিঅ' আৰু ভাল ভিডিঅ' মই আপোনালোকৰ মাজত লৈ আনিব চেষ্টা কৰিম। তো এতিয়ালৈকে আজি ইমানতে সমাপ্ত কৰিম।